নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে সকলোৱে কমেণ্টত জনাই দিয়া যে আজি তোমালোকৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকত কেনেকুৱা হৈছে কোনে কিমান নম্বৰ পাবা কমেণ্টত জনাই দিয়া এটা ভাল খবৰ তোমালোকে নিশ্চয় থাম্বনেলখন চাব পাৰিছা আৰু এই থাম্বনেলৰ ভিডিঅ' যোৱাকালি সন্ধিয়া সময়ত মোৰ ইউটিউব চেনেলত আপলোড দিছিলোঁ আৰু সেইখন ভিডিঅ'ত কমন দিয়া হৈছিল বেয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু সেইখন ভিডিঅ' যোনে যোনে চাইছে ডিৰেক্টলি 50 মাৰ্কছ পাবই একচুৱেলি মই ডিৰেক্টলি ষ্টুডেণ্টসকলক কমন নিদিওঁ যিহেতু আণ্ডাৰষ্টেণ্ডিং আৰু নলেজ টাইপৰ পৰা কৈছে যে পৰীক্ষাত আহিব সেইকাৰণে কমন নিদিওঁ কিন্তু এজন ষ্টুডেণ্টৰ কাৰণে কমন দিবলগীয়া হৈছে আৰু সেইজনে কিন্তু পৰীক্ষা ভাল হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা আচল কথালৈ আহোঁ কিন্তু ইয়াৰ আগতে চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক সদায় পাই থাকা আজি তোমালোকৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকত বহুত ইজি আহিছে তো কোনেও ক'ব নোৱাৰিবা যে আউট অফ চিলেবাছৰ পৰা আহিছে তথাপিও এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলে নেকি কমন পোৱা নাছিল আৰু নিজেও ভালকৈ ষ্টাডি কৰা নাছিল সেইসকলৰ কিছু সংখ্যক ষ্টুডেণ্টছৰ গণিত পৰীক্ষাটো বেয়া হ'ব পাৰে আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে গণিতত যদি কম নাম্বাৰ পায় তেন্তে ফেইল হ'ব নেকি আৰু গণিতত গ্ৰেছ মাৰ্কছ দিয়ে নে নাই গণিতত গ্ৰেছ মাৰ্ক দি পাছ কৰাবনে নাই এক কথাত ক'বলৈ গ'লে গণিতত কোনেও ফেইল নকৰে তথাপিও এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলে মেথছ বেয়া পায় মেথছত একেবাৰে বেয়া তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ যে তোমালোকে চিন্তা নকৰিবা তোমালোকৰ যিহেতু বাকী আৰু 3টা ছাবজেক্টৰ পৰীক্ষা আছে তো সেইকেইটা ভালকৈ দিয়া যদিও বা তোমালোকৰ ইংৰাজীৰ কুৱেশ্যন পেপাৰ হাৰ্ড আহিছিল আৰু ইংৰাজীত ফেইল কৰাৰ চান্স আছে তথাপি ইংৰাজীৰ যিবিলাক থিয়ৰী আছে সেই থিয়ৰীত তোমালোকক পাছ কৰাই দিয়া হ'ব বুলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আৰু মেথছতো যদি কোনোবাই কম নম্বৰ পোৱাৰ চান্স আছে আনকি ফেইল কৰাৰো চান্স আছে তো তথাপিও তোমালোকে ভয় নাখাবা কিয়নো তোমালোকৰ যিকোনো 2টা ছাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়াৰ সম্ভাৱনা বেছি থাকে তো তোমালোকৰ যদি ইংৰাজী বেয়া হৈছে তেন্তে তাতো তোমালোকে গ্ৰেছ মাৰ্কছ পাবা আৰু মেথছতো কিন্তু গ্ৰেছ মাৰ্কছ পাবা মুঠতে তোমালোকে ফেইল নকৰা সকলোকে পাছ কৰাই দিয়া হ'ব আৰু এটা কথা শেষত ক'ব বিচাৰোঁ যদি কোনোবাই ছায়েন্সৰ কমন বিচাৰা তেন্তে কমেণ্টত জনাই দিয়া তেন্তে মই তোমালোকৰ বাবে কমন ভিডিঅ' এটা লৈ আহিম এটা বস্তু তোমালোকে এতিয়াই চাই লোৱা চেক কৰিব পাৰা মেথছত মই কমন দিছিলোঁ আৰু সেইখনৰ পৰা 50% আহি গৈছে অৰ্থাৎ 50 মাৰ্কছ ডিৰেক্টলি মোৰ ভিডিঅ'ৰ পৰা আহিছে আৰু সেইখন ভিডিঅ'ৰ থাম্বনেইলত মই 2টা ছাইডত লিখি দিছিলোঁ 50 60 তো তাৰ পৰা 50 মাৰ্কছ আহিছে